দীৰ্ঘদিন ধৰি ভাস্কৰ্য শিল্পৰ লগত জড়িত এগৰাকী শিল্পী। যিগৰাকী শিল্পীয়ে তৈয়াৰ কৰা গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে বিশ্বনাথ চাৰিআলিৰ বহুকেইখন গাঁৱৰ নামঘৰত। বিশ্বনাথ চাৰিআলিৰ মৰল গাঁৱৰ ভাস্কৰ্য শিল্পী হীৰেন দাসে তৈয়াৰ কৰিছে বহুকেইখন গুৰু আসন। 4 মাহ ধৰি নেৰানেপেৰা প্ৰচেষ্টাৰে তৈয়াৰ কৰি উলিয়াই একোখন গুৰু আসন। হাতত ৰং তুলিকা লৈ গুৰু আসন সুন্দৰকৈ সজাই পৰাই তোলে হীৰেন দাসে। হীৰেন দাসে তৈয়াৰ কৰা গুৰু আসন সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ জৰিয়তে নামঘৰত প্ৰতিষ্ঠা কৰে ৰাইজে। কলা কৌশলৰ লগত জড়িত প্ৰায় মই ক্লাছ 8 মানৰ পৰাই মই জড়িত, কাৰণ মই এইটো ক্ষেত্ৰত মই মানে ইয়াত কাম কৰি মানে খুব ভাল পাওঁ। আকৌ বৰ্তমান মই আৰ্ট বুলি ক'লে মানে বিৰাট ইণ্টাৰেষ্টেড, গতিকে মই আৰ্টৰ ক্ষেত্ৰত মানে বহুত মানে কৰি আহিছোঁ আজিলৈকে বৰ্তমান। কাৰণ ৰাইজে যিখিনি কাম মই কৰোঁ ৰাইজে চাই পেলাই সন্তুষ্ট হয়, আৰু সেইফালৰ পৰাই মানে মোক বহুত জেগাত নিমন্ত্ৰণো কৰে, ভাওনা মেকআপৰ ক্ষেত্ৰতে হওক বা ডেক'ৰেশ্যনৰ হওক, ৰাসৰ ডেক'ৰেশ্যন হওক। গতিকে এইখিনি ক্ষেত্ৰতে মানে বহুত ফালৰ পৰা মই ৰাইজৰ সমাদৰ পাওঁ। গতিকে ৰাইজে মোক আসন বনোৱাৰ ক্ষেত্ৰত মানে আমাৰ গাঁৱৰ ৰাইজে মোক বহুত অৰিহণা দিছিলে। পহিলা আমাৰ গাঁৱৰ ৰাইজখনৰ আসন ভাগ বনালোঁ। দ্বিতীয়ত পহিলা বনাইছিলোঁ মই তৰুভঙা গাঁৱৰ এখন, মানে পহিল। তেতিয়াৰ পৰাই মই এইবিলাক ৰাইজে জানি পেলাই মোৰ ওচৰলৈ আহে। গতিকে তেতিয়া ৰাইজে যেতিয়া অহাত মই মানে ৰাইজক বিমুখ নকৰোঁ। মই কামটো কম পৰিমাণে হ'লেও পইচাটো মই নাচাওঁ, কাৰণ কামটো ৰাইজৰ যদি আশীৰ্বাদ এটা পাওঁ সেইটো মই ডাঙৰ বুলি ভাবোঁ। গতিকে আজিলৈকে মই এখন 6 নম্বৰত পৰিল। 6 নম্বৰখন আজিলৈকে বনাইছোঁ আৰু 2খনমান অৰ্ডাৰ আছে। গতিকে এইখন দিয়াৰ পিছত সেয়া আহিলেও মই সেইখিনি কৰিবলৈ সক্ষম হ'ম। গতিকে আজি ৰাইজে যিটো মোক সমাদৰ দিছে এই ক্ষেত্ৰত, আৰু ৰাইজৰ কাৰণে মই বহুত কষ্ট কৰোঁ। আৰু এইবিলাক মানে মেইনত মানে কিছুমানে ইমান আৰ্ট নকৰে, মই যিখিনি আৰ্ট কৰি দিছোঁ। আজি এইখন বনাইছোঁ প্ৰায় 4 মাহ আগৰ পৰা বনাইছোঁ। কাৰণ গছ কাটি আনিলোঁ, গছ কেঁচা হৈ থকাৰ কাৰণে মানে অলপ শুকুৱাওঁতে দিন ল'লে। 4 মাহ মানৰ পৰাই মই এখন আৰম্ভ কৰি পেলাই আজি উপনীত হৈছোঁ। আৰু বিশ্বনাথৰ পৰা ৰুবেন মহন্তৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।